হয় শিৱসাগৰ যোৱা 9 তাৰিখে এটা ঘটনা সংঘটিত হৈছিলে এটা বিস্ফোৰণ সংঘটিত হৈছিলে শিৱসাগৰ জয়সাগৰ আৰক্ষী থানা অন্তৰ্গত যি সিংহদুৱাৰ আছে সিংহদুৱাৰ স্থানত আপোনাৰ এইটো এটা তেল চুৰি ঘাটি বুলি ক'ব লাগিব মিনি GGS বুলি ক'ব লাগিব আৰু এই মিনি GGSত আপোনাৰ ইয়াত আপোনাৰ ONGC বা অইল ইণ্ডিয়াৰ GGS নহয় এইটো হৈছে আপোনাৰ ব্যক্তিগত এটা GGS আবুল আলী আৰু জেলিল আলী নামৰ দুজন ব্যক্তিৰ আপোনাৰ তত্ত্বাৱধানত এই GGSটো চলি আছে আৰু এইটো মিনি GGSটো এইটো কাৰণে ক'ব লাগিব তেল চুৰি ঘটনা সংঘটিত হৈ থাকে আপোনাৰ স্ক্ৰীনত যি আপুনি এখন ডাম্পাৰ দেখিছে এই ডাম্পাৰখনত এটা চেম্বাৰ তেওঁলোকে বনাইছিলে আৰু এই চেম্বাৰ বনোৱাৰ পাছতে বনাই থকা ঝালাই কৰি থকা অৱস্থাত মানে ৱেল্ডিং কৰি থকা অৱস্থাতে এটা বিস্ফোৰণ হয় আৰু এই বিস্ফোৰণত দুজন ব্যক্তি আপোনাৰ আঘাতপ্ৰাপ্ত হয় এজন মুজাক্কিৰ আলী আৰু আনজন হৈছে জেলিল আহমেদ আৰু এই দুজন আব্দুল জেলিল আৰু এই দুজন ব্যক্তি আপোনাৰ আঘাতপ্ৰাপ্ত হয় আৰু বৰ্তমান মুজাক্কিৰ আলী নামৰ যিজন আপোনাৰ 25 বছৰীয়া যুৱক আছিল সেই যুৱকজনক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰিছে গুৱাহাটীত তেওঁ ভাল চিকিৎসাৰ বাবে তেওঁক তালৈ প্ৰেৰণ কৰা হৈছে যিহেতু ডিব্ৰুগড়ত তেওঁক চিকিৎসা কৰিব নোৱাৰো বুলি ক'লে আৰু তাৰপিছত গুৱাহাটীলৈ প্ৰেৰণ কৰিছে আৰু সেয়া দায়িত্ব এতিয়া আবুল আলী আৰু জেলিল আলীয়ে ল'ব নলয় সেইটো এটা প্ৰশ্ন উত্থাপন হৈছে আৰু ইয়াত আপুনি যি দেখিছে যিখন ডাম্পাৰ আছে সেইখন ডাম্পাৰত এখন ডাম্পাৰ আপোনালোকে ইয়াত দেখিছে আৰু কিন্তু বৰ্তমানলৈকে এই ডাম্পাৰখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী আহিবলৈ ভয় কৰিছে এই জেগাত আৰক্ষী উপস্থিত হোৱাই নাই আৰু এটা বস্তু মই আপোনাক দেখাবলৈ অনুৰোধ জনাম যে ইয়াত আপোনাৰ যিখন গেট আছে গেটখন যি তলা মাৰি থৈছে তলা আৰক্ষীয়ে খুলিব নোৱাৰে এই তলাটো হ'ল আপোনাৰ যি আপোনাৰ ইয়াৰ স্বত্বাধিকাৰী তলা আপোনাৰ এই তলাটো বৰ্তমানলৈ খুলিবলৈ আৰক্ষী ইয়াত উপস্থিত নহ'লে এই তলা খুলি পেলাই ডাম্পাৰ জব্দ কৰিবলৈ আৰক্ষী সক্ষম নহ'লে জয়সাগৰ আৰক্ষী থানা বৰ্তমানলৈকে যি গোচৰ আছে গোচৰ ৰুজু কৰা নাই আব্দুল আলী আৰু জেলিল আলীৰ বিৰুদ্ধে আপোনাৰ গোচৰ ৰুজু কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে ইয়াত আপোনাৰ তেল চুৰি ঘটনা আপোনাৰ এয়া প্ৰথম নহয় পূৰ্বতে আপোনাৰ তেল চুৰি ঘটনা বহুত সংঘটিত হৈছে যিহেতু বেতবাৰীত এজন যুৱক আপোনাৰ খৈনিক বৰুৱা নামৰ এজন যুৱকে তেল চুৰি ঘটনাৰ লগত জড়িত হৈ আছিলে আৰু সেই তেলতে তেওঁ পৰি পেলাই আপোনাৰ মৃত্যু ঘটিছিলে আপোনাৰ এটা কথা ক'ব লাগিব যে এনেকুৱা ধৰণৰ তেল চুৰি ঘটনা বাৰম্বাৰ সংঘটিত হৈ আহিছে কিন্তু তাৰপিছত আৰক্ষী এই তেল চুৰি ঘটনাৰ লগত যেতিয়া তেল চুৰি ঘটনা ওলাই তেতিয়া আৰক্ষী তেওঁলোকে নিজৰ ৰাস্তাত থাকে তেওঁলোকে নাহে আপোনাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু আৰক্ষীৰ এই যি চৰিত্ৰ সেই চৰিত্ৰৰ ওপৰত আপোনাৰ বাৰম্বাৰ প্ৰশ্ন উত্থাপন হৈ থাকে যে আৰক্ষীয়ে কিয় আপোনাৰ এই তেল চুৰি ঘটনাৰ লগত যেতিয়া তেল চুৰি ঘটনা তেতিয়া তেওঁলোকে নিজৰ দায়িত্ব বা কিয় বিৰত থাকে তেওঁ কিয় এনেকুৱা ধৰণৰ মানুহৰ পৰা আটক কৰিব নোৱাৰে বা তেওঁলোকে কিয় ৰঙাঘৰ আলহী হ'ব নোৱাৰে যিহেতু কেন্দ্ৰীয় চৰকাৰৰ আপোনাৰ এই তেল কেন্দ্ৰীয় চৰকাৰৰ হয় আপোনাৰ তাৰপিছতো কোনো ধৰণৰ কেন্দ্ৰীয় চৰকাৰ হোৱাৰ পিছত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে এইটো প্ৰশ্ন বাৰম্বাৰ উত্থাপন হৈ আছে আৰক্ষী চৰিত্ৰৰ ওপৰত এই প্ৰশ্ন উত্থাপন হৈ আছে আৰু এটা কথা ক'ব লাগিব যে স্মাৰ্ট আৰক্ষী বুলি যেতিয়া কয় আপুনি সেই প্ৰশ্ন উঠে যে স্মাৰ্ট আৰক্ষী হয় নে নহয় যে তেল চুৰি ঘটনাৰ লগত যেতিয়া জড়িত হৈ যায় তেতিয়া স্মাৰ্ট আৰক্ষীৰ কথা উল্লেখ হয় আৰু স্মাৰ্ট আৰক্ষী কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয় আৰু ইয়াত আপোনাৰ ইয়াত এটা চেম্বাৰ আমি কালি আপোনালোকক দেখালো দৰ্শকসকলক আমি এটা চেম্বাৰ দেখাইছিলো আৰু ইয়াত যিটো বাসগৃহ আছে এইটো ঘৰ দেখিছে আপোনালোকে এই ঘৰৰ তলতো আপোনাৰ 10-20 হাজাৰ লিটাৰ জমা কৰিব পৰাকে আপোনাৰ এটা চেম্বাৰ বনাই থৈছে চেম্বাৰটো বৰ্তমান চিমেণ্টে তেওঁলোকে ঢাকি থৈছে আৰু যি আপোনাৰ আবুল আলী আৰু জেলিল আলী নামৰ যি দুজন আপোনাৰ ভাতৃ আছে সেই ভাতৃ অকল আপোনাৰ এই তেল চুৰি ঘটনাৰ লগত জড়িত নহয় তেওঁ অন্যান্য বহু কাৰ্যকলাপৰ লগত জড়িত যেনে গৰু চুৰি ঘটনাৰ লগত তেওঁ জড়িত অবৈধভাৱে মাটিখনৰ লগত তেওঁ জড়িত কিন্তু আৰক্ষীয়ে তেওঁক এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই আটক নকৰে বুলি ক'ব লাগিব আৰু আৰক্ষীৰ এই যি আপোনাৰ চৰিত্ৰ সেই চৰিত্ৰৰ ওপৰত বাৰম্বাৰ প্ৰশ্ন উত্থাপন হৈ আহিছে আৰু এটা মই পুনৰবাবে ভিতৰলৈ দেখাবলৈ অনুৰোধ জনাম যিহেতু আজি আৰক্ষী বা কোনো প্ৰশাসনিক বিষয়া উপস্থিত হোৱাহি নাই সেইবাবে আপোনাৰ ইয়াত আমি ভিতৰলৈ সোমাব পৰা নাই আৰু আমি সেই ভিতৰত নোহোৱাই পেলাই আমি দেখাইছো পিছফালে যিটো আপোনাৰ বাসগৃহ আছে সেই বাসগৃহটো এটা চেম্বাৰ আমি দেখিছো আৰু পিছফালে এটা আপোনাৰ লেট্ৰিন বনাই থোৱা আছে সেই লেট্ৰিনতো সন্দেহ কৰা হৈছে যে সেই লেট্ৰিনতো আপোনাৰ যি তেল অবৈধভাৱে তেল আপোনাৰ তেওঁলোকে তাত ৰাখিব পাৰে বুলি এটা সন্দেহ প্ৰকাশ কৰিছে আপোনাৰ স্থানীয় লোকে কিন্তু আৰক্ষীয়ে ইয়াৰ ওপৰত আপোনাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী আহিবলৈ উপস্থিত হোৱাহি নাই জেগাত এই প্ৰশ্ন উত্থাপন যে জয়সাগৰ আৰক্ষী প্ৰথম দিনাখন আহি পেলাই এই স্থানত উপস্থিত হ'লহি আৰু তাৰ পাছত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আজি 3টা দিন অতিবাহিত কৰাৰ পাছতো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই এই পৰিয়ালৰ লোককে হওক লাগে এই যি দুজন আপোনাৰ অবৈধ তেল চুৰ আছে তেল চুৰজন আটক কৰিবলৈ সক্ষম হোৱা নাই অনাগত সময়ত লক্ষণীয় হ'ব যে আৰক্ষীয়ে এইসকল ব্যক্তিৰ ওপৰত যিহেতু তেল চুৰৰ ওপৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত